আমি আলোচনা চলিয়ে আছে, অনানুষ্ঠানিক হৈ আছে কথাবিলাক। আনুষ্ঠানিক যিখিনি আছে এইখিনি আচলতে মূল কামটো হয় অনানুষ্ঠানিকতেই। যিকোনো বিষয় যদি আপোনালোকে চায়, অনানুষ্ঠানিক বাৰ্তালাপটো বেছি গুৰুত্বপূৰ্ণ, কিন্তু প্ৰট'কল অনুসৰি আনুষ্ঠানিক বাৰ্তালাপ এটা হ'ব লাগে আৰু নিশ্চিতভাৱে যিমান সোনকালে পৰা যায় মিত্ৰ দলৰ লগত আমি আমাৰ আনুষ্ঠানিক যি আলোচনা সেই আলোচনা কৰিম, আমিও কৰিম, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় নেতৃবৃন্দও কৰিব। গতিকে এটা ইতিবাচক আমি মিত্ৰতাৰে আমি আকৌ এবাৰ অসমত NDA হিচাপে নিৰ্বাচন যুঁজিম আৰু NDA হিচাপে আমি অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰিম। এই কথাটো সদায় কৈ আছোঁ, আমি 126টা সমষ্টিতে নিৰ্বাচন কৰিম। আমাৰ কাৰণে 100টা বা 103টা সমষ্টি যিটো আপোনালোকেও কৈ থাকে বা আমাৰো কোনোবা কেতিয়াবা কৈ দিয়ে, আমাৰ কাৰণে 126টা সমষ্টি NDA হিচাপে। 126টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছে, অগপৰো আছে, অন্য হয়তো আমাৰ মিত্ৰ দলত থকা সকলোৰো আছে। গতিকে আমাৰ কাৰণে 126টা সমষ্টিয়ে টাৰ্গেট। কিন্তু তাৰ ভিতৰত বিজেপি কিমানত খেলে, অগপই কিমানত খেলে, এই গোটেই কথাখিনি আমি বা BPF বা UPL যদি লগত থাকে কি হ'ব, এই কথাখিনি চূড়ান্ত হ'ব। কিন্তু এটা কথা স্পষ্ট যে মিয়াৰ ভোটৰ কাৰণে তুষ্টিকৰণ নীতি বিজেপিয়ে নলয়। কংগ্ৰেছে যেনেকৈ তুষ্টিকৰণ, সেই তুষ্টিকৰণ নীতি মিয়াৰ ভোটৰ কাৰণে নাই। আমি নিজৰ কৃষ্টি সংস্কৃতি, আমি অসমীয়া জাতিৰ যিটো ভৱিষ্যত, আমাৰ অসমীয়াৰ যি আৱেগ অনুভূতি, তাৰ লগত বিজেপি আছে। কংগ্ৰেছৰ বাবে অসমীয়াৰ আৱেগ পটুকাৰ ফেন। এই যিটো বৰ অসমৰ কথা কৈছে, আমি কৈছোঁ নতুন বৰ অসম। গতিকে নতুন বৰ অসমত এই নতুনকৈ অহা মিয়াসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰে আৰু অসমৰ এতিয়ালৈকে 6-7খন জিলাত এই মিয়াসকল সংখ্যাগুৰু হৈ গ'ল। কংগ্ৰেছৰ দিনত কেনেকৈ আৰু 4খন জিলা মিয়াক সংখ্যাগুৰু কৰিব পাৰে তাৰ পৰিকল্পনা, আৰু তাৰ বিপৰীতে বিজেপি বা NDA ওলোটা পৰিকল্পনা আমাৰ। মিয়াক কেনেকৈ আমি কম্প্ৰেছ কৰিব পাৰোঁ, মিয়াক কেনেকৈ আমি সীমিত বিত্তৰ ভিতৰত সোমাই দিব পাৰোঁ, বা মিয়াক কেনেকৈ আমি ভাৰতৰ পৰা বহিষ্কাৰ কৰিব পাৰোঁ। মিয়া বুলি কৈছোঁ যিসকল অবৈধ বাংলাদেশ, মিয়া মানে অবৈধ বাংলাদেশ। গতিকে এই কথাটো আমাৰ নীতি স্পষ্ট। গতিকে ইয়াত আৰু আমাৰ নীতিত কোনো কুৱেশ্যন নাই। এই কথাটো সদায় কৈ আছোঁ, আমি 126টা সমষ্টিতে নিৰ্বাচন কৰিম। আমাৰ কাৰণে 100টা বা 103টা সমষ্টি যিটো আপোনালোকেও কৈ থাকে বা আমাৰো কোনোবা কেতিয়াবা কৈ দিয়ে, আমাৰ কাৰণে 126টা সমষ্টি NDA হিচাপে। 126টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছে, অগপৰো আছে, অন্য হয়তো আমাৰ মিত্ৰ দলত থকা সকলোৰো আছে। গতিকে আমাৰ কাৰণে 126টা সমষ্টিয়ে টাৰ্গেট। কিন্তু তাৰ ভিতৰত বিজেপি কিমানত খেলে, অগপই কিমানত খেলে, এই গোটেই কথাখিনি আমি বা BPF বা UPL যদি লগত থাকে কি হ'ব, এই কথাখিনি চূড়ান্ত হ'ব। কিন্তু এটা কথা স্পষ্ট যে মিয়াৰ ভোটৰ কাৰণে তুষ্টিকৰণ নীতি বিজেপিয়ে নলয়। কংগ্ৰেছে যেনেকৈ তুষ্টিকৰণ, সেই তুষ্টিকৰণ নীতি মিয়াৰ ভোটৰ কাৰণে নাই। আমি নিজৰ কৃষ্টি সংস্কৃতি, আমি অসমীয়া জাতিৰ যিটো ভৱিষ্যত, আমাৰ অসমীয়াৰ যি আৱেগ অনুভূতি, তাৰ লগত বিজেপি আছে। কংগ্ৰেছৰ বাবে অসমীয়াৰ আৱেগ পটুকাৰ ফেন। এই যিটো বৰ অসমৰ কথা কৈছে, আমি কৈছোঁ নতুন বৰ অসম। গতিকে নতুন বৰ অসমত এই নতুনকৈ অহা মিয়াসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰে আৰু অসমৰ এতিয়ালৈকে 6-7খন জিলাত এই মিয়াসকল সংখ্যাগুৰু হৈ গ'ল। কংগ্ৰেছৰ দিনত কেনেকৈ আৰু 4খন জিলা মিয়াক সংখ্যাগুৰু কৰিব পাৰে তাৰ পৰিকল্পনা, আৰু তাৰ বিপৰীতে বিজেপি বা NDA ওলোটা পৰিকল্পনা আমাৰ। মিয়াক কেনেকৈ আমি কম্প্ৰেছ কৰিব পাৰোঁ, মিয়াক কেনেকৈ আমি সীমিত বিত্তৰ ভিতৰত সোমাই দিব পাৰোঁ, বা মিয়াক কেনেকৈ আমি ভাৰতৰ পৰা বহিষ্কাৰ কৰিব পাৰোঁ। মিয়া বুলি কৈছোঁ যিসকল অবৈধ বাংলাদেশ, মিয়া মানে অবৈধ বাংলাদেশ। গতিকে এই কথাটো আমাৰ নীতি স্পষ্ট। গতিকে ইয়াত আৰু আমাৰ নীতিত কোনো কুৱেশ্যন নাই।